আপাৰ আইডি সৃষ্টিৰ বাবে শিক্ষাৰ্থীৰ পিতৃ মাতৃ আইনী অভিভাৱকৰ সন্মতি কিদৰে ল'ম অসমীয়া ফৰ্মেটত ইয়াত হ'ব স্কুলৰ নাম ইয়াত লিখিম মই তাৰপিছত হ'ব সন্মতি প্ৰদানকাৰীৰ নাম মা দেউতা বা আইনী অভিভাৱকৰ নাম ইয়াত নাবালক বিদ্যাৰ্থীৰ নাম ষ্টুডেণ্টৰ নাম ইয়াত ঠিক কৰি দিম পিতৃ হ'লে পিতৃ মাতৃ হ'লে মাতৃ আইনী অভিভাৱক হ'লে অভিভাৱক তাৰপিছত যি প্ৰমাণ পত্ৰ দিব অভিভাৱকে তেওঁ এইটো ঠিক কৰি দিম ইয়াত আৰু পৰিচয় প্ৰমাণ পত্ৰ নম্বৰ পিতৃ মাতৃ বা অভিভাৱকৰ পৰিচয় প্ৰমাণ পত্ৰ যি দিব সেইটোৰ নম্বৰ ইয়াত লিখি দিম সৈতে স্বেচ্ছাই মোৰ সন্তানৰ একমাত্ৰ আপাৰ আইডি সৃষ্টি আৰু ডিজিলকাৰ একাউণ্ট খোলাৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰালয়ৰ সৈতে তেওঁৰ বা তাইৰ আধাৰ নম্বৰ আৰু জনগাঁথনি তথ্য ভাগ বতৰা কৰিবলৈ মোৰ সন্মতি প্ৰদান কৰিছোঁ ইমানেই আছে তলত কি আছে চাই লওঁ তলত সন্মতি প্ৰদানৰ তাৰিখ আছে তলত সন্মতি প্ৰদানৰ তাৰিখ আছে সন্মতি প্ৰদানৰ স্থান আছে ইয়াত অভিভাৱকৰ পিতৃ মাতৃৰ স্বাক্ষৰ হ'ব এই সেকেন্ড পাৰ্ট হৈছে বিদ্যালয়ৰ বাবে মই ইয়াত বিদ্যালয়ৰ মুৰব্বীৰ নাম হ'ব ইয়াত হ'ব ষ্টুডেণ্টৰ নাম তাৰপিছত ইয়াত হেড অফ দ্য ইনষ্টিটিউচনৰ সহি হ'ব ইয়াত হ'ব তাৰিখ অভিভাৱকৰ পৰা সন্মতি গ্ৰহণৰ আৰু এখন ফৰ্মেট আছে কিন্তু ইয়াত অকণ এডিট কৰি ল'ব লাগিব এইটো জাষ্ট চেম্পল হয় ইয়াত আছে বিদ্যালয়ৰ নাম ঠিকেই আছে তাৰপিছত মই লিখাৰ পিছত ইয়াত অভিভাৱকৰ নাম হ'ব সন্মতি প্ৰদানকাৰী হিচাপে নাবালক ছাত্ৰৰ ইয়াত নাবালক ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব জৈৱিক হ'লে জৈৱিক বৈধ হ'লে বৈধ অভিভাৱক হিচাপে মোৰ পৰিচয় প্ৰমাণ পত্ৰ যি পৰিচয় প্ৰমাণ পত্ৰ দিব অভিভাৱকে ঠিক কৰি দিব আৰু পৰিচয় প্ৰমাণ পত্ৰ নম্বৰ ইয়াত লিখি দিব ব্ৰেকেটত লিখি দিব ইমানেই আছে তাৰপিছত তলত কি আছে চাই লওঁ তলত লিখা আছে সুশৰীৰে সন্মতি প্ৰদানৰ তাৰিখ লিখিব সুশৰীৰে সন্মতি প্ৰদানৰ স্থান লিখি দিব ইয়াত অভিভাৱকৰ স্বাক্ষৰ হ'ব